ৰাতিপুৱা শুই উঠিয়ে লগৰীয়াৰ দোকানটোত গ'লো, গৈ ঠাণ্ডা এটা খালোঁ। খাই মানে ৰাইজসকল জানে মই 2-4 দিন নাছিলোঁ, মানে মোৰ মুৰ্গী এটা হেৰাইছিলে। মই তাৰ সকলটো চাই অলপ হিল লোৱা নিচিনা লাগিছিলে, তথাপিও মই একো কোৱা নাই আৰু তাৰ পৰা মই লগৰীয়াৰ দোকানৰ পৰা তাৰ পৰা ওলোৱাৰ পিছত মোৰ গা অকণমান বেয়া লাগিছে। সেইকাৰণে মন্দিৰগাঁও মেডিকেল মই অলপমান যাই ডাক্তৰ দেখাই মেলি আহোঁ বুলি ভাবিলোঁ, চিন্তা কৰিছোঁ। মই এতিয়া গৈ আছোঁ। বৰ্তমান মই মেডিকেল আহি পালোঁ। এতিয়া আৰু অলপ মই ৰখি দিলোঁ, মানে তাতে টিকেট লৈ আছিলে। মানে অলপ ৰখি মই চিলিপ এটা ল'লোঁ, লৈ এতিয়া ডাক্তৰ দেখাব গৈ আছোঁ। আৰু মই ডাক্তৰ দেখাই মই 2-4টা দৱাই ল'লোঁ, দৱাই মেলি লৈ এতিয়া যাম আৰু এতিয়া মই ৰিটাৰ্ণ আকৌ ঘৰত গুচি যাই আছোঁ। এতিয়া চাওক জাগাকেইটা কিমান ধুনীয়া হৈ আছে গাইছ। এনেই গৈ আছোঁ, যেতিয়া ভাবিলোঁ গান এটাকে গাই দিওঁ। কুৰিয়া লিখিলে গাঁও ৰঙে দে মুন্ডে পট্टे देने कोई मेरे टाउन दे, कोई मेरे टाउन दे, तू मेरे टाउन दे, तू मेरे टाउन दे। আকৌ আহা মই লগৰীয়াৰ দোকানত সোমালোঁ। মই তাৰ লগত 1-2টা কথা ক'ম বুলি ভাবিলোঁ। মই তাকে ক'লোঁ, তই বোলে তেলীয়াপতিৰ পৰা হাঁহ এটা চুৰি কৰি আনিছ বোলে, হয় নেকি? দাদাই ক'লে হয় বোলে। তো সি পূৰা মোকে খং কৰিলে আৰু